প্ৰশ্নটো চাব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনে ধৰণৰ কোৱেশ্চন এক্সামত আহিয়ে থাকে কি কৈছে কোৱেশ্চনটো চাব ভাজক ভাগফলৰ 15 গুণ আৰু ভাগশেষৰ 3 গুণ যদি ভাগশেষ 40 হয় তেন্তে ভাজ্য হ'ব আমাক কি ওলাবলৈ দিছে ভাজ্য ওলাবলৈ দিছে হয়নে যেতিয়া আমাক ভাজ্য ওলাবলৈ দিব আমি ভাজক ভাজ্য ভাগফল ভাগশেষ এই চাৰিটাৰ মাজত থকা সম্পৰ্কৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো ভালকে জানিব লাগিব হয়নে ফৰ্মুলাটো কি আছিল ক্লাস 10 ত প্ৰায় সকলোৱে পাইছে কি আছিল ফৰ্মুলাটো এনেকৈ পঢ়িব পাৰি a কি আছিল bq plus r হয়নে এনেকৈ পঢ়িব পাৰি ঠিক আছে যত আমি a টো কি বুলি কও a টোক আমি ভাজ্য বুলি কও a টো কি বুলি কও এটুক আমি কি বুলি কও ভাজ্য বুলি কও হয়নে b টোক আমি কি বুলি কও পাৰিম b টোক আমি কও পাৰিম ভাজক b টো কি কও পাৰিম ভাজক বুলি কও পাৰিম হয়নে c টোক আমি কি কও পাৰো c টোক আমি কও পাৰিম ভাগফল কি বুলি কও পাৰিম ভাগফল আৰু r টোক কি বুলি কও পাৰিম আমি r টোক আমি কও পাৰিম ভাগশেষ হয়নে ভাগশেষ হয়নে এইটো কি বুলি কম আমি কি বুলি কম এটুক আমি ab টোক আমি ডিভিডেন্ড বুলি কম হয়নে b টোক আমি কি বুলি কম ডিভিজৰ বুলি কম q টোক আমি কোশেন্ট বুলি কম আৰু r টোক ৰিমাইন্ডাৰ বুলি কম হয়নে আমি সকলোৱে জানো ডিভিডেন্ড ডিভিজৰ ইনটু কোশেন্ট প্লাস ৰিমাইন্ডাৰ হয়নে অসমীয়াত কয় ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এইটো ফৰ্মুলা আমি সকলোৱে জানো হয়নে যিবোৰে নাজানে তেওঁলোকে ভালকে চাই লব ঠিক আছে এইটো কি হয় আমাৰ r এটা চাব আমাক যিকিটা ৰিলেশন দিছে কি কৈছে ভাগফলৰ ভাজক কোনটো কৈছো আমি b হয়নে কি কৈছে b ভাজক ভাগফলৰ 15 গুণ ভাগফল কোনটো কৈছো q মানে 15q হয়নে b কিমান হয় 15q তো দিয়া আছে কোৱেশ্চনত কৈছে যে ভাজকটো ভাগফলৰ 15 গুণ ভাজক মানে কিমান b হয়নে ভাজক মানে কি কও আমি ডিভিজৰ হয়নে ডিভিজৰ ইজ ইকুৱেল টু 15 টাইমস অফ কি বুলি কৈছে কোৱেশ্চন হয়নে 15 গুণ বুলি কৈছে নেক্সট আমাৰ কি কৈছে আৰু ভাগশেষ 3 গুণ কাৰ কথা কৈছে ভাজকৰ কথাই কৈছে ডিভিজৰৰ কথাই কৈছে তো b কি হয় কৈছে আমাৰ 3 r ভাগফলৰ ভাগশেষৰ কি হয় 3 গুণ ভাজকৰ কি হয় ভাগশেষৰ 3 গুণ মানে ডিভিজৰটো কি হয় ৰিমাইন্ডাৰৰ 3 গুণ বুলি কৈছে হয়নে এটা হৈ গল এটা পইণ্ট হৈ গল ফুল ষ্টপ পালে তাছে কি কৈছে যদি ভাগশেষ 40 হয় ভাগশেষ মানে কি এই r টো কিমান হয় বুলি কৈছে r টো কিমান বুলি কৈছে 40 r ৰ ভ্যালু দি দিছে মানে r ৰ ভ্যালু কি কৰিছে দি দিছে এটা কিমান হল 3 40 ইজিক্যালি কিমান পালো 120 মানে b ৰ ভ্যালু কিমান পালো b ৰ ভ্যালু পাই গলো আমি b ৰ ভ্যালু কিমান পালো b ৰ ভ্যালু পালো 120 b = 120 আমি সাইডে লিখি দিছো ঠিক আছে b = 120 পালো b যদি 120 হয় ইয়াতে আমাৰ b ৰ ভ্যালু হলে q ৰ ভ্যালু ওলাব b যদি আমাৰ কি হয় 120 হয় এটো যদি মই ইকুৱেশন 1 বুলি কও মানে এই 120 যদি মই ইকুৱেশন 1 ত বহাও তাৰ পৰা আমাৰ কি ওলাব q ৰ ভ্যালু ওলাব 1 implies 120 = 15q মানে 15 দি কাটক 15 দি কাটিলে আবার 15 দি কাটিলে 8 বাৰ মানে q = কিমান পালে q = 8 q = কিমান পালে 8 মানে q ৰ ভ্যালু কিমান হল 8 মানে r ৰ ভ্যালু কিমান দিয়া আছে r ৰ ভ্যালু 40 মানে r ৰ ভ্যালু দিয়া আছে r = কিমান r = 40 এটা চাব এইটো ফৰ্মুলাত আমাক a লাগে মানে a ওলাবলৈ কি লাগে b ৰ ভ্যালু লাগে b ৰ ভ্যালু আছে q ৰ ভ্যালু লাগে q ৰ ভ্যালু আছে r ৰ ভ্যালু লাগে r ৰ ভ্যালু আছে মানে আমাৰ a ৰ ভ্যালু উলিয়াই যাব হয়নে কি লিখিম আমি a মানে a মানে ভাজ্য বুলি ধৰিছো হয়নে b মানে কিমান পাইছো আমি 120 হয়নে q মানে কিমান পাইছো আমি q মানে 8 প্লাস r মানে কিমান দিয়া আছে 40 দিয়া আছে প্লাস 40 হয়নে আমি আগত পূৰণ কৰো আগত যোগ কৰো আমি বদমাস ফৰ্মুলা সকলোৱে জানো হয়নে আমি আগত পূৰণ কৰো হয়নে 12 8 গুণ কিমান 12 8 গুণ 96 মানে 96 এটা 0 আছিল এটা 0 দিলো প্লাস 40 হয়নে এখানে যোগ কৰা কিমান হ'ব 1000 হয়নে মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 1000 হয়নে এই কোৱেশ্চনৰ ওপৰত যদি আপোনাৰ কিবা ডাউট আছে আপুনি কমেন্ট কৰি জনাব পাৰে হয়নে এটা যদি মই কও ভাগশেষটো মই ভাগশেষ কেৱল বাকি সব কোৱেশ্চন একে থাকিব মই কেৱল কৈছো যে ভাগশেষটো 40 নি দি 20 দিছো ভাগশেষটো মই কিমান দিছো 40 নি দি 20 দিছো যদি ভাগশেষটো আপুনি 20 লয় তেতিয়া आंसर কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব এনে ধৰণৰ কোৱেশ্চনৰ পৰা অতি সহজে মাৰ্কস আনিব পাৰি কিন্তু প্ৰায়ভাগ ষ্টুডেন্টে কি কৰে এনে ধৰণৰ কোৱেশ্চন এই থৈ আহে টাফ বুলি ভাবি হয়নে কিন্তু এনে ধৰণৰ কোৱেশ্চন অতি সহজে কৰিব পাৰি কেনেকৈ কৰিব পাৰি বলক চাও হয়নে কি দিয়া আছে আমাক দিয়া আছে 3x - 84 = -3 হল 84 টো ফিরে মাইনাস আছে আপুনি গলে কি হ'ব প্লাস মানে কিমান হল -3 + 84 কিমান পালে এটো আমি 3x কিমান পালো আমি 81 3x কিমান পালো আমি
1 হয়নে লাগিল লেঠা এখিনি আছে 3 টু দি পাৱাৰ x এখিনি আছে 81 স্যাৰ কি কৰিম আমি ইয়াৰ পৰা আগত কৰিব নোৱাৰো হয়নে কিন্তু আমি কি কৰিব পাৰো 81ক চাব লাগিব এখিনি 81ক যে কিবা এটা কৰিব পাৰি 81ক আমি কি বনাব লাগিব 3 ৰ পাৱাৰত বনাব লাগিব হয় নহয় 81ক যদি আমি 3 ৰ পাৱাৰত বনাব পাৰো তাৰ পৰা আমি x ৰ ভ্যালু ওলাব পাৰিম হয়নে বহুতে এখিনলৈকে কৰি কেনে নোৱাৰিলো হৈ গল হয়নে কৰক এতিয়া 81ক মৌলিক উৎপাদীকৰণ কৰক 3 ৰে কাটিলে 27 3 ৰে কাটিলে কিমান কিমান হ'ব এখিনিত 9 3 ৰে কাটিলে হয়নে কেটা 4 পালো কেটা 3 পালো 4টা 3 পালো হয়নে মানে কিমান হ'ব এখিনিত কিমান লিখিব পাৰিম 3 টু দি পাৱাৰ x ইকুৱেল কি লিখিব পাৰিম 84 ত কি লিখিব পাৰিম 84 ত লিখিব পাৰিম 1 2 3 4 3 ৰ ওপৰত কেটা পাৰ হ'ব 4 হয়নে দুই পিনে আমাৰ কি আছে দুই পিনে বেস কি আছে সেম দুই পিনে ভূমি কি আছে আমাৰ সেম দুই পিনৰ পৰা ভূমি কি কৰি দিব পাৰো ক্যান্সেল মানে আমাৰ x ইকুৱেল কিমান হল x ইকুৱেল টু হল আমাৰ 4 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন x ইকুৱেল কিমান হল x ইকুৱেল টু হল x ইকুৱেল টু 4 অপচন ডি 4 আমাৰ শুদ্ধ উত্তৰ হল মানে আপোনালোকক মই এটা কোৱেশ্চন দিছো কৰিবচোন চাব বহুত ইজি কোৱেশ্চন হয় 5 টু দি পাৱাৰ x minus 1 1 2 4 is equal to 1 হয়নে ইয়াৰ পৰা x ৰ মান কেনেকৈ ল'ব পাৰিব কৰিবচোন ইয়াৰ পৰা x ৰ মান কিমান হ'ব আপোনালোকে কমেন্ট কৰি জনাব